soluble or insoluble দ্ৰৱণীয় আৰু অদ্ৰৱণীয় কি হয় soluble মানে দ্ৰৱণীয় insoluble মানে অদ্ৰৱণীয় activity 4 collect some samples of some solid substances such as sugar salt soap powder and sand and sawdust তোমালোকক কেনেকুৱা পদাৰ্থ ল'ব দিছে কি কি দিছে চেনি ল'ব দিছে নিমখ ল'ব দিছে চক পাউডাৰ ল'ব দিছে বালি ল'ব দিছে আৰু কাঠৰ গুড়ি ল'ব দিছে আৰু কি কৈছে take 5 glasses or beakers পাঁচটা গিলাস ল'ব দিছে বা বিকাৰ ল'ব দিছে fill each one of them about 2/3 with water প্ৰতিটো গিলাসতে 3/2 অংশ পানী ল'ব দিছে added a small amount of sugar to the first glass salt to the second glass and similarly add small amounts of other substances in the other glasses এই যিকিটা আমি পাঁচবিধ পদাৰ্থ লৈছিলো সেই প্ৰতিটোৰে অলপ অলপকে সেই পাঁচটা গিলাসত তোমাৰ দিব দিছে stir the contents of each of them with a spoon কি কৈছে এই পাঁচটা গিলাসত যিখিনি আমি পানী আৰু সাবস্টেন্স লৈছিলো ভালকে ঘুটিব দিছে এখন চামুচ লৈ ঘুটিব দিছে wait for a minute observe what happens to the substances added to water তোমাক অকমান সময় ৰব দিছে তাৰ পিছত অবজাৰ্ভ কৰিব দিছে চাব দিছে তোমালোকে যিখিনি পদাৰ্থ পানীৰ লগত মিহলি কৰিলা তাত কিবা পৰিৱৰ্তন হৈছে নেকি কি দেখা পাইছা অবজাৰ্ভ কৰিব দিছে note your observation as shown in the table 4.3 আৰু এই টেবুল এখন দিছে তোমালোকক টেবুলত কি দিছে substance and disappears in water does not disappear এই যিকিটা substance আমি পানীৰ লগত মিহলাইছিলো সেই substance কিটা কোনকিটা পানীৰ লগত মিহলি হৈ গৈছে আৰু কোনকিটা পানীৰ লগত মিহলি হোৱা নাই salt to disappear completely water sugar to তেনেকে disappear হ'ব নেকে sand to কি হ'ব disappear নহয় বাকি chalk powder sawdust যিবোৰ তোমাৰ হেৰি আছিলে chalk powder থাকিল বা যিখিনি তোমাৰ কাঠৰ গুড়ি এই দুটা মিহলি হ'লে নাই তোমালোকে এই এক্সপেৰিমেন্টটো নিজে ঘৰত চাবা তাৰপিছত দুটা কলম বনাবা এটা সাবস্টেন্স আৰু disappear in water or does not disappear এনেকে বনাবা okay you will notice that some substances have completely disappeared or dissolved in water তোমালোকে কি কৰিবা তোমালোকে গম পাবা চালে গম পাবা কিছুমান সাবস্টেন্স তোমালোকে যি পাঁচটা সাবস্টেন্স লৈছিলা তাৰে কিছুমান completely disappeared or dissolved in water সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব পানীত সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব বা dissolve হৈ যাব মানে কি dissolve মানে দ্ৰৱীভূত হৈ যাব we say that these substances are soluble in water এই যে completely তোমাৰ সম্পূৰ্ণভাৱে যিবোৰ নাইকিয়া হৈ গ'ল বা যিবোৰ আমাৰ চকুৰে দেখা নোপোৱা হৈ গ'ল বা দ্ৰৱীভূত হৈ গ'ল সেই সাবস্টেন্সবোৰক আমি soluble বুলি কওঁ soluble মানে কি soluble মানে দ্ৰৱণীয় বা দ্ৰৱীভূত হোৱা বুলি কওঁ other substances do not mix with water and do not disappear even after we stir for a long time these substances are insoluble in water আৰু বাকি যিকিটা সাবস্টেন্স তোমাৰ পানীৰ লগত মিহলি হোৱা নাই বা যিবিলাক তোমালোকে বহুত সময় ঘুটালি দিয়াৰ পিছতো পানীত তুমি দেখা পাই থাকা সেই সাবস্টেন্স বিলাকক insoluble বুলি কওঁ insoluble মানে অদ্ৰৱণীয় Water plays an important role in the functioning of our body because it can dissolve a large number of substances. পানী আমি পানীক কি বুলি কওঁ পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ আমাক পানী হলে আমি জীয়াই থাকিব পাৰিম জানো নোৱাৰো কাৰণ পানীয়ে আমাৰ শৰীৰৰ বহুত তেনেকুৱা পদাৰ্থ সাবস্টেন্স থাকে যিবিলাকক দ্ৰৱীভূত কৰি পেলায় Do liquids also dissolve in water এতিয়া পানীত যেনেকে এই সাবস্টেন্স বিলাক যিবিলাক পদাৰ্থ লৈছিলো সেইবোৰ কিছুমান যেনেকে দ্ৰৱীভূত হৈছিলে তেনেকে বেলেগ যদি জলীয় পদাৰ্থ লওঁ সেই জলীয় পদাৰ্থবিলাক পানীত দ্ৰৱীভূত হ'বনে তাকে কৈছে সো এটা এক্টিভিটি দিছে এক্টিভিটি 5 collect samples of vinegar lemon juice mustard oil or coconut oil
kerosene or any other liquid. তোমালোকক ভিনেগাৰ ল'ব দিছে, নেমুৰ ৰস, নেমু টেঙা এটা চেপি পেলাই তাৰ ৰসটো উলিয়াব দিছে, তাৰপিছত সৰিয়হৰ তেল ল'ব দিছে, বা তোমাৰ নাৰিকল তেল ল'ব দিছে, কেৰাচিন ল'ব দিছে, আৰু যিকোনো জলীয় পদাৰ্থ এবিধ তোমালোকে ল'ব দিছে। টেক এ গ্লাছ অফ টাম্বলাৰ, এবিধ এটা গ্লাছ ল'ব দিছে, ফিল ইট আপ টু হাফ উইথ ৱাটাৰ, আৰু এই গ্লাছটো আধালৈকে পানী দি ভৰ্তি কৰিব দিছে, এণ্ড add a few spoonfuls of one liquid to this and stir it well. এবিধ তোমালোকে যিকেইটা লিকুইড লৈছিলা তাৰে এবিধ এই পানীখিনিত বাকিব দিছে অলপ পৰিমাণে আৰু ঘুটিব দিছে। Let it stand for 5 minutes, আৰু 5 মিনিট সময় তোমালোকে তেনেকৈ ৰাখি থোৱা। Observe whether the liquid mixes with water. তোমালোকে কি দেখিবা? তোমালোকক চাবলৈ দিছে এই যিখিনি জলীয় পদাৰ্থ তোমালোকে পানীত দিবা বা এনেকৈ ঘুটিবা, সেইখিনি পানীৰ লগত মিহলি হৈছে নে চাব দিছে। Repeat the same with other liquids, as many different liquids are available to you. Write your observation in table 4.4. তোমালোকক বিভিন্ন ধৰণৰ তোমালোকৰ লিকুইড ল'ব দিছে আৰু পানীৰ লগত এবিধকে মিহলি কৰিব দিছে আৰু চাব দিছে কোন কেইবিধ লিকুইড মিহলি হৈছে আৰু কোন কেইবিধ মিহলি হোৱা নাই। কিছুমান তাৰে সম্পূৰ্ণৰূপে মিহলি হৈ যাব, তাৰে কিছুমান আধৰুৱাভাৱে মিহলি হ'ব, বা কিছুমান একেবাৰে মিহলি নহয়। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকক এখন টেবুল বনাব দিছে। এটা চাইডে তোমালোকে কোনটো লিকুইড দেখিবা সেইফালে আহিব, আৰু mixes well does not mix, সম্পূৰ্ণৰূপে বা ভালদৰে মিক্স হৈছে কোনবিধ। ভিনেগাৰটো যেনেকে মিক্স হৈ গ'ল, mixes well লিখিছে ইয়াতে, does not mix, ইয়াৰে কিছুমান তোমাৰ মিক্স নহ'ব আৰু কিছুমান মিক্স হ'ব। এখন টেবুল বনাব দিছে। Okay. We notice that some liquids get completely mixed with water, some others does not mix with water and form a separate layer when kept aside for some time. আমি নটিচ কৰিলো, আমি চালো, কি দেখিলো? কিছুমান জলীয় পদাৰ্থ পানীৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ গৈছে আৰু কিছুমান কি হৈছে মিহলি হোৱা নাই। কিছুমানে এটা বেলেগ তৰপ, পানীৰ লগত এটা বেলেগ তৰপ গঠন কৰিছে, পানীৰ পৰা পৃথকভাৱে এটা তৰপ এটা গঠন কৰিছে। Some gases are soluble in water, whereas others are not. Water usually has small quantities of some gases dissolved in it. কি কৈছে? কিছুমান গেছ পানীত দ্ৰৱীভূত হয়, পানীৰ লগত মিলি যায়, আৰু কিছুমান গেছ পানীৰ লগত মিহলি নহয়, মিক্স নহয়, দ্ৰৱীভূত নহয়। For example, oxygen gas dissolved in water is very important for the survival of animals and plants that live in water. অক্সিজেন গেছ আমি উশাহত যিটো লওঁ, অক্সিজেন গেছটো পানীৰ লগত ডিজলভ হয়, দ্ৰৱীভূত হয়, আৰু এইটো অতিশয় প্ৰয়োজনীয়। তাৰ কাৰণে পানীত থকা যিবোৰ জীৱ জন্তু বা পানীত থকা যিবোৰ উদ্ভিদ আছে, সেই উদ্ভিদ আৰু জীৱ জন্তুবিলাকৰ কাৰণে এইটো অতিশয় প্ৰয়োজনীয়। Objects may float or sink in water. এতিয়া যিবোৰ তোমাৰ বস্তু পানীত উপঙি থাকিব পাৰে বা পানীত ডুব যাব পাৰে। While doing activity 4, you might have noticed that the insoluble solids separated out from water. You may have also noticed this with some liquids in activity 5. Some of these materials that did not mix with water floated to the surface of water. কি কৈছে? Activity 4-5 তোমালোকে যিকেইটা অবজাৰভেশ্যন কৰিছা তাতে দেখিবা কিছুমান লিকুইড পানীত তোমাৰ কমপ্লিটলি মিক্স হৈ গৈছে, আৰু তাৰে কিছুমান কি হৈছে এটা সেপাৰেট লেয়াৰ গঠন কৰি পানীৰ উপঙত, পানীৰ একদম ওপৰৰ পৰ্চনটোত ফ্লট হৈ আছে, উপঙি আছে। Some of these materials that did not mix with water floated to the surface of water. Others may have sunk to the bottom of the tumbler, right? আৰু তাৰ বেলেগ কিছুমান কি হৈছে যিবোৰ মিক্স হোৱা নাই,
গিলাচটোৰ মানে যিটো পাত্ৰত তোমালোকৰ অবজাৰভেশ্যন যিটো এক্টিভিটি কৰিছিলা সেই পাত্ৰটোৰ তলত জমা হ'ব কিছুমান। We notice many examples of objects that float in water or sink. Dried leaves fallen on the surface of a pond, a stone that you throw into this pond, few drops of honey that you let fall into a glass of water. What happens to all? এতিয়া তোমালোক কৈছে এই পানীত একচুৱেলি কি হয়, পানীত কিছুমান পদাৰ্থ দ্ৰৱীভূত হয় বা কিছুমান পদাৰ্থ দ্ৰৱীভূত নহয়। তোমালোকৰ পানীত যদি এটা শিলগুটি মাৰি দিয়া কি হ'ব? ডুবি যাব। বা পানীত যদি তুমি শুকান পাত যে গছৰ কি হয়, উপঙি থাকে নাথাকে? থাকে। সেইটোকে কৈছে হোৱাট হেপেন্স টু অল, কি হয়? তোমালোকে এটা কাম কৰিব পাৰা, পানীত ল'বা, এগিলাচ পানী লৈ তোমালোকে এটা হেৰি ল'বা, পাত্ৰ এটাত যিটো দেখি থাকে, পানীখিনি দেখি থাকে, তোমাৰ ষ্টীলৰ পাত্ৰ নহয়, তোমাৰ আইনাৰ গ্লাছ থাকে নহয়, তেনেকুৱা এটা পাত্ৰ ল'বা, গ্লাছ এটা লৈ তাতে পানী অলপ লৈ এটা এটাকে বস্তু দি চাবা কোনটো বস্তু পানীত সম্পূৰ্ণৰূপে ডুবি যায় বা কোনটো উপঙি থাকে, এই দুটা বস্তু চাবা। আৰু চোৱা তোমালোকক কৈছে ইয়াতে বুজো would like you to give him 5 examples of each of objects that float or those that sink in water. বুজো নামৰ ল'ৰাটোৱে কি কৈছে তোমালোকক কিছুমান পদাৰ্থ বা কিছুমান বস্তুৰ নাম ক'ব দিছে যিবোৰ পানীত উপঙি থাকে বা পানীত ডুব যায়। What about testing these same materials to see if they float or sink in other liquids like oil? আৰু এই যিবিলাক তোমালোকৰ বস্তুৰ নাম ক'ব দিছে যিবোৰ পানীত তোমালোকে ডুবি যোৱা বা উপঙি থকা বুলি গম পোৱা, সেইবিলাক বেলেগ এবিধ লিকুইড, পানী নহয়, তোমাৰ তেল হ'ব পাৰে, তেলত দি চাব দিছে, তেলত ডুব যায় নে নাই চাব দিছে। অ'কে, এই যিটো এক্টিভিটি, এই দুটা কাম তোমালোকে ঘৰত কৰিব পাৰা। তোমালোকে এটা পাত্ৰত পানী ৰাখিবা, এটা পাত্ৰত তেল ৰাখিবা। এতিয়া কিছুমান বস্তু ল'বা, বস্তুখিনি লৈ পানীত দি চাবা পানীত ডুব গৈছে নে নাই। আৰু সেই একেটা বস্তুৱে তেল মানে তোমাৰ যিটো কেৰাচিন তেলো ল'ব পাৰা বা মিঠাতেলো ল'ব পাৰা, তেলতো দি চাবা, ডুবাই চাবা, মানে তেলত দি চাবা, তেতিয়া তোমাৰ ডুব যায় নে নাই বা উপঙি থাকে নেকি, পানীত উপঙি থাকে নে নাই, তেলত উপঙি থাকে নে নাই, পানীত ডুব যায় নেকি নে তেলত ডুব যায়, এইখিনি বস্তু তোমালোকক চাবলৈ দিছে, এটা এক্সপেৰিমেণ্ট কৰিব দিছে ঘৰত। অ'কে, নাও ট্ৰান্সপাৰেন্সি। এতিয়া ট্ৰান্সপাৰেন্সি মানে কি? স্বচ্ছতা। মই অলপ আগত কৈছিলো তোমালোকক ট্ৰান্সপাৰেন্ট আৰু ট্ৰান্সপাৰেন্সি। ট্ৰান্সপাৰেন্ট মানে স্বচ্ছ, ট্ৰান্সপাৰেন্সি মানে স্বচ্ছতা। যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায় বা আমি যিবোৰ বস্তুৰ মাজেৰে দেখা পাওঁ সেইবোৰ হৈছে ট্ৰান্সপাৰেন্ট মেটেৰিয়েলছ। You might have played the game of hide and seek. Think of some places where you would like to hide so that you are not seen by others. তোমালোকে লুকা ভাকুটো খেলিছা, তোমালোকে লুকা ভাকু খেলোতে কি কৰা, এনেকুৱা জেগাত যোৱা য'ত কোনেও নেদেখে, মানে নাই। Why did you choose those places? কিয় তুমি তেনেকুৱা জেগা বিচাৰা? তোমালোকে কিছুমান এনেকুৱা ঠাইত লুকোৱা বা এনেকুৱা বস্তুৰ পিছফালে লুকোৱা যিবোৰৰ বাহিৰৰ পৰা যদি আমি চাওঁ দেখা নাপাওঁ। Would you have tried to hide behind a glass window? তোমালোকে কেতিয়াবা গ্লাছৰ যিখন তোমাৰ খিৰিকী তাৰ পিছফালে পিছফালে লুকাইছা নেকি? খিৰিকীৰ পিছফালে যিখন তোমালোকে ইফাল সিফাল দেখি থাকি তেনেকুৱা খিৰিকীৰ পিছফালে লুকোৱা নেকি খেলা ধূলা কৰিলে? অবভিয়াছলি নকৰা তোমালোকে, কাৰণ তেনেকে হ'লে কেনেকে হ'ব, দেখাই পাবা, হয়নে নাই? As your friends can see through that and spot you. কি কৈছে? তোমালোকৰ বন্ধুবিলাকে দেখা পাব, সেইকাৰণে তেনেকুৱা ট্ৰান্সপাৰেণ্ট খিৰিকী এখন যিহেতু গ্লাছেৰে বনাই থোৱা থাকে, গ্লাছৰ মাজেৰে আমি দেখা পাওঁনে? পাওঁ, সেইকাৰণে তেনেকুৱা বস্তু পিছফালে আমি নলুকাওঁ। Those substances that or materials through which
things can be seen are called transparent এয়া মই যেটো কলো যিবোৰ মেটেৰিয়েল বা যিবোৰ সাবষ্টেন্সৰ মাজেৰে আমি দেখা পাওঁ বা পোহৰ পাৰ হৈ যায় সেইবোৰ মেটেৰিয়েলকে ট্ৰান্সপাৰেন্ট মেটেৰিয়েল বুলি কয় glass water air and some plastics are examples of transparent materials উদাহৰণ কি হ'ব পাৰে গ্লাছ হ'ব পাৰে পানী হ'ব পাৰে বায়ু হ'ব পাৰে বায়ুৰ মাজেৰে আমি দেখা পাওঁ মানে নাই তাৰপিছত কিছুমান তেনেকুৱা প্লাষ্টিকো আছে যিবোৰৰ মাজেৰে আমি দেখা পাওঁ shopkeepers usually prefer to keep biscuits sweets and other eatables in transparent containers of glass or plastic আমাকৰ দোকানীবিলাক দোকানত গ'লে দেখিছা দোকানীবিলাকে কি কৰে যিবিলাক মিঠাই হওক চকলেট হওক এইবিলাক ক'ত ৰাখে প্লাষ্টিকৰ বটলত ৰাখে নে নাই কিয় যাতে তোমালোকে দেখা পোৱা so that buyers can easily see these items যিবিলাক তোমাৰ ক্ৰয় কৰোঁতা তেওঁলোকে যাতে দেখা পায় সেইকাৰণে ট্ৰান্সপাৰেন্ট তোমাৰ বক্স বা ট্ৰান্সপাৰেন্ট যিবিলাক মেটেৰিয়েল তাৰ ভিতৰত ৰাখে on the other hand there are some materials through which you are not able to see these materials are called opaque আৰু কি কৈছে কিছুমান বস্তু আছে যাৰ মাজেৰে তুমি দেখা পোৱা যেনে গ্লাছ হৈ গ'ল পানী হৈ গ'ল বায়ু হৈ গ'ল আৰু আনহাতে কিছুমান এনেকুৱা পদাৰ্থ বা এনেকুৱা তোমাৰ সামগ্ৰী আছে যিবোৰৰ মাজেৰে তোমালোকে দেখা নোপোৱা আৰু এই দেখা নোপোৱা পদাৰ্থ বা এই এনেকুৱা মেটেৰিয়েল যিবিলাক আছে সেইবিলাকক আমি কি বুলি কওঁ অপাক মানে অস্বচ্ছ পদাৰ্থ বুলি কওঁ you cannot tell what is kept in a closed wooden box a cardboard carton or a metal container তোমালোকৰ যিবিলাক ডাঠ কাগজৰ বাকচ থাকে বা ধাতুৰে বনোৱা যিবিলাক বক্স থাকে বা কাঠৰ বক্স থাকে সেইবিলাকৰ মাজেৰে কিবা দেখা পাবা জানো ভিতৰত কি আছে নোপোৱা wood cardboard and metals are examples of opaque materials এই opaque materials ৰ উদাহৰণ কি অস্বচ্ছ পদাৰ্থ কাঠ হৈ গ'ল কাৰ্ডবোৰ্ড হৈ গ'ল ধাতু হৈ গ'ল এইবিলাক হৈছে অস্বচ্ছ do we find that we can group all materials and objects without any confusion as they are opaque or transparent এতিয়া তোমালোকক যদি কিছুমান পদাৰ্থ দিওঁ সেইবিলাকক তোমালোকৰ কোনটো ট্ৰান্সপাৰেন্ট কোনটো অপাক তোমালোকে ডিফাৰেন্সিয়েট কৰিব পাৰিবানে ভগাব পাৰিবানে কোনবিধ স্বচ্ছ কোনবিধ অস্বচ্ছ নিশ্চয় পাৰিবা activity 6 take a sheet of paper and look through it towards a lighted bulb তোমালোকক এখন কাগজৰ পেপাৰ ল'ব দিছে আৰু তাৰ মাজেৰে এটা লাইটৰ বাল্ব চাব দিছে make a note of your observation now put 2-3 drops of some oil and spread it on the sheet of the paper এতিয়া কি কৈছে তোমালোকক এটা লাইট জ্বলাই ল'লা তোমালোকে এখন কাগজৰ পেপাৰ এখন ল'লা আৰু তাৰ মাজেৰে লাইটটো চাব দিলে ওকে তাৰপিছত কি দেখিলা তোমালোকে মনত ৰাখিবা আকৌ সেই একেখন কাগজতে দুটোপালমান তেল পেলাই দিব দিছে মিঠাতেল হওক বা যিকোনো তেল তাৰ পিছত চাব দিছে look again towards the lighted bulb throw that portion of the paper on which oil has been spread যিটো তেল পৰি থকা অংশ সেই তাৰ মাজেৰে আকৌ চাব দিছে do you find that the bulb is more clearly visible than before তোমালোকে লাইটটো আগতকৈ ভালকে দেখিছানে but can you see clearly through the oil paper এই তেল দিয়া যিখন পেপাৰ সেই পেপাৰখনৰ মাজেৰে ক্লিয়াৰলি দেখা পাইছানে প্ৰথমবাৰ কি ক'লে প্ৰথমবাৰ তেল নিদিয়াকে চাব দিছে এখন কাগজ লৈ দ্বিতীয়বাৰ দুটোপালমান তেল পেলাই লৈ চাব দিছে ওকে এতিয়া অবজাৰভেশ্যনটো কি কৈছে চোৱা পৰ্যবেক্ষণটো কি ক্লিয়াৰলি ভিজিবল হয় নে নহয় কোনটো ক্ষেত্ৰত ক্লিয়াৰলি ভিজিবল হয় যেতিয়া তেল দিয়া নাছিলো সেইটো অৱস্থাত ক্লিয়াৰলি ভিজিবল আছিল নে তেল দিয়াৰ পিছত ক্লিয়াৰলি ভিজিবল Can you see clearly through the oil paper? Is everything on the other side of it visible? সম্পূৰ্ণৰূপে দেখা পাইছা নেকি পেপাৰখন যেতিয়া সন্মুখত লৈছা কোনটো ক্ষেত্ৰত সম্পূৰ্ণৰূপে দেখা পাইছা প্ৰথম ক্ষেত্ৰত যেতিয়া তেল দিয়া নাছিলো তেতিয়া দেখা পাইছিলা নে সম্পূৰ্ণৰূপে নে পিছৰবাৰ দেখা পাইছা perhaps not
তোমালোকে দেখা নাপাবা the materials through which objects can be seen but not clearly are known as translucent এতিয়া চোৱা কি কৈছে যিবোৰ পদাৰ্থৰ মাজেৰে তোমালোকে বস্তু বা অবজেক্ট দেখা পোৱা কিন্তু স্পষ্টভাৱে দেখা পোৱা কিন্তু স্পষ্টভাৱে দেখা নোপোৱা সেই তেনেকুৱা মেটেৰিয়েল বিলাক হৈছে ট্ৰান্সলুচেন্ট মেটেৰিয়েল ট্ৰান্সলুচেন্ট মানে ইহত স্বচ্ছ remember the oily patch on paper when we tested food items for presence of fats তোমালোকৰ components of food চেপ্টাৰটোত মই এটা টেষ্টৰ বিষয়ে কৈছিলো খাদ্যত ফেট কেনেকে আছে নে নাই প্ৰেজেন্সৰ কাৰণে টেষ্ট কৰিছো তেতিয়া কি কৈছিলো কাগজত তেল জাতীয় তোমাৰ খাদ্য যেতিয়া ৰাখা তেতিয়া কিছুমান পেটছ দেখা পোৱা সেই যিটো অইলি পেটছ সেইটো থাকা মানে আমি ফেট থাকা বুলি গম পাওঁ সেই এক্সপেৰিমেন্টটো সেই যিটো এক্টিভিটি আছিলে তাৰ কথা কৈছে চোৱা that was translucent too সেইটো তোমালোকৰ ট্ৰান্সলুচেন্ট আছিল ট্ৰান্সলুচেন্ট মানে কি ট্ৰান্সলুচেন্ট মানে এনেকুৱা মেটেৰিয়েল যিবিলাকৰ মাজেৰে তোমালোকে বেলেগ বস্তু দেখা পোৱা কিন্তু স্পষ্টভাৱে দেখা নোপোৱা বুজি পাইছানে can you think of some more examples of translucent materials তোমালোকে আৰু কিছুমান উদাহৰণ দিব পাৰিবানে এনেকুৱা ট্ৰান্সলুচেন্ট মেটেৰিয়েল we can therefore group materials as opaque transparent and translucent এটা চোৱা আমি মানে কি যিবোৰ পদাৰ্থ আমাৰ চাৰিওফালৰ পদাৰ্থবিলাকক তিনিটা ভাগত ভগাব পাৰো এটা হৈছে অপাক এটা হৈছে ট্ৰান্সপাৰেন্ট এটা হৈছে ট্ৰান্সলুচেন্ট অপাক মানে অস্বচ্ছ ট্ৰান্সপাৰেন্ট মানে স্বচ্ছ ট্ৰান্সলুচেন্ট মানে ইহত স্বচ্ছ অপাকৰ মাজেৰে একেবাৰেই দেখা নাপাওঁ ট্ৰান্সপাৰেন্টৰ মাজেৰে দেখা পাওঁ ভালদৰে ট্ৰান্সলুচেন্টৰ মাজেৰে দেখা পাওঁ কিন্তু সম্পূৰ্ণৰূপে স্পষ্টভাৱে দেখা নেপাওঁ Paheli suggests covering the glass of a torch with your palm at a dark place. Switch on the torch and observe the other side of the palm. তোমালোকে কি কৈছে পাহেলিয়ে কৈছে তোমালোকে এটা টৰ্চ লোৱা আৰু তাৰ পৰা হাতখন ৰাখি দিয়া আন্ধাৰ কোঠা এটাত আৰু টৰ্চটো জ্বলাই দিয়া তাৰ পিছত হাতখনৰ তলুৱাত তুমি টৰ্চটো ৰাখি জ্বলাই দিয়া আৰু ইটো সাইড চাব দিছে কি দেখা পাবা She wants to know whether palm of your hand is opaque, transparent or translucent. তাৰপিছত তাই সুধিছে তোমালোকক এতিয়া তোমালোকৰ যিখন হাত এই হাতখনৰ কি ট্ৰান্সপাৰেন্ট হয় নে অপাক হয় নে ট্ৰান্সলুচেন্ট যদি তোমালোকৰ হাতৰ মাজেৰে সম্পূৰ্ণৰূপে পোহৰ পাৰ হৈ গৈছে তেতিয়া ট্ৰান্সপাৰেন্ট হ'ব যদি সম্পূৰ্ণৰূপে পাৰ হৈ যোৱা নাই অপাক হ'ব ট্ৰান্সলুচেন্ট হ'ব যদি একেবাৰেই পাৰ হৈ যোৱা নাই পোহৰ তেনেহলে অপাক হ'ব We learned that materials differ in their appearance and the way they mix in water or other liquids. আমি কি শিকিলো এতিয়া এটা পদাৰ্থ বা সামগ্ৰী যেনেকৈ পানী বা অইন জুলীয়া পদাৰ্থৰ লগত মিহলি হয় সেই যিটো মেটেৰিয়েলটোৰ গুণ সেই গুণটো অনুসৰি মেটেৰিয়েলটোক আমি বেলেগ বেলেগ ভাগত ভগাব পাৰো বেলেগ বেলেগ গ্ৰুপত বা বেলেগ বেলেগ শ্ৰেণীত ৰাখিব পাৰো they may float or sink in water or may be transparent opaque or translucent এই মেটেৰিয়েল বিলাকৰ কিছুমান তোমাৰ পানীত ডুব যাব পাৰে বা কিছুমান ডুব নাযাব পাৰে কিছুমানৰ মাজেৰে আমি সম্পূৰ্ণৰূপে দেখা পাব পাৰো বা কিছুমানৰ মাজেৰে একেবাৰে দেখা নাপাওঁ বা কিছুমানৰ মাজেৰে দেখা পাওঁ কিন্তু স্পষ্ট নহয় materials can be grouped on the basis of similarities or differences in their properties আৰু এই যিবিলাক তোমাৰ
মেটেৰিয়েল তোমাৰ দেখা পোৱা বা নোপোৱা, ডুবি যোৱা বা নোযোৱা, এই যিবিলাক গুণ, এই গুণ অনুসৰি আমি এটা এটা ভাগত ভগাব পাৰোঁ। যেনেকে তোমাৰ পানীত ডুব যোৱাবিলাকক এটা শ্ৰেণীত ৰাখিব পাৰোঁ, পানীত ডুব নোযোৱাবিলাকক এটা শ্ৰেণীত ৰাখিব পাৰোঁ, বা যিবিলাক মেটেৰিয়েলৰ মাজেৰে সম্পূৰ্ণৰূপে দেখা পাওঁ সেইবিলাকক এটা শ্ৰেণীত ৰাখিব পাৰোঁ, বা যিবিলাকৰ মাজেৰে একেবাৰেই দেখা নাপাওঁ সেইবিলাকো এটা শ্ৰেণীত ৰাখিব পাৰোঁ, যিবিলাকৰ মাজেৰে অলপ অলপ দেখা পাওঁ বা সম্পূৰ্ণৰূপে স্পষ্টভাৱে দেখা নাপাওঁ সেইবিলাকক এটা শ্ৰেণীত ৰাখিব পাৰোঁ, হয় নে নহয়? Why do we need to group materials? In everyday life, we often group materials for our convenience. আমি এতিয়া কিয় মেটেৰিয়েলবিলাকক কিয় গ্ৰুপত ভগাব লাগে? আমাৰ নিজৰ সুবিধাৰ কাৰণে। At home, we usually store things in such a manner that similar objects are placed together. এতিয়া তোমালোকৰ ঘৰত যিবোৰ সচৰাচৰ যিবোৰ একে ধৰণৰ তোমাৰ সামগ্ৰী একেটা জেগাত ৰাখো, যেনে গিলাচ, খোৱাৰ যিবিলাক সামগ্ৰী খাদ্যৰ লগত জড়িত, যেনে তোমাৰ গিলাচ হৈ গ'ল বা থালি হৈ গ'ল, তোমাৰ প্লেট বা বাতি, এইবিলাক গিলাচবোৰ গিলাচৰ জেগাত ৰাখো, থালিবোৰ থালিৰ জেগাত ৰাখো, বা তোমাৰ চামুচবিলাক চামুচৰ জেগাত ৰাখো, বাতিবিলাক বাতিৰ জেগাত ৰাখো, ৰাখো না ৰাখো? কিহৰ কাৰণে? যাতে আমি পিছত বিচাৰিলে সুবিধা হয়। Similarly, a grocer usually keeps all types of biscuits at one corner of his shop. এই একে ধৰণে গেলামালৰ বা দোকানী যিবোৰ আছে তেওঁলোকে কি কৰে, বিস্কিট হওক বা তেওঁলোকৰ যিবিলাক সামগ্ৰী সেইবোৰ এটা এটা কৰ্ণাৰত ৰাখে। যিবোৰ চাবোনবিলাক বেলেগ এটা কৰ্ণাৰত ৰাখিব, বিস্কুটবোৰ এটা কৰ্ণাৰত ৰাখিব। ঠিক তেনেদৰে বিভিন্ন মেটেৰিয়েলবিলাক এটা নিৰ্দিষ্ট জেগাত ৰাখে। খোৱাৰ সামগ্ৰীবিলাক বেলেগ জেগাত ৰাখিব, তাৰপিছত পিন্ধা কৰা বা যিবিলাক আমাৰ সচৰাচৰ ব্যৱহাৰ হৈ থকা খাদ্যৰ লগত জড়িত সামগ্ৰী হৈ গ'ল, বা গেলামালৰ বস্তুবিলাক যিবিলাক তোমাৰ শাক পাচলিবিলাক তোমাৰ বেলেগ জেগাত ৰাখিলে, চাউল বেলেগকে ৰাখিলে, তাৰপিছত ফল মূলবিলাক বেলেগকে ৰাখিলে, তাৰপিছত তোমালোকে খাই ভাল পোৱা যিবিলাক মৰ্টন হৈ গ'ল, চকলেট হৈ গ'ল, সেইবিলাক বেলেগকে ৰাখিলে, হয় নে নহয়? কিহৰ কাৰণে? তোমালোকে বিচাৰি পাবলৈ সুবিধা হ'ব বা দোকানীজনে বিচাৰি দিবলৈ সুবিধা হ'ব, হয় নে নহয়? There is another reason why we find such grouping useful. Dividing materials in groups make it convenient to study their properties and also observe any patterns in these properties. তদুপৰি কি কৈছে, এই মেটেৰিয়েলবিলাক গ্ৰুপত ভগোৱাৰ আন এটা কাৰণ হৈছে তোমালোকে যাতে পঢ়াৰ সুবিধা হয়, সেই ষ্টাডি কৰিবলৈ যাতে সুবিধা হয়, সেই কাৰণে এই পদাৰ্থবিলাকক এটা নিৰ্দিষ্ট সিহঁতৰ গুণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ পৃথকভাৱে নিৰ্দিষ্ট কিছুমান গ্ৰুপত ভগোৱা হৈছে। We will study more about this in the higher classes. পিছলৈ তোমালোকে পঢ়িবলৈ পাবা আৰু ভালকৈ পঢ়িবলৈ পাবা এইবিলাকৰ বিষয়ে। ওকে, ইয়াতে keywords কিছুমান দিছে: hard, insoluble, luster, material, metals, opaque, rough, soluble, translucent, transparent. Okay, we have discussed about all of this. Okay, this is the end of the chapter 4. Now I will take an online class and we will discuss the questions. Okay, thank you dear students.